কুম্ভকৰ্ণৰ নিদ্ৰাত আচলতে গড়কাপ্তানি বিভাগ পথ নহয় যেন পুখুৰী সদৃশ এটা পথ। আজি মই উপস্থিত হৈছোহি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ নাহৰালিৰ পৰা নামৰূপ সংযোগী এটা পথ আৰু এই পথটো গড়কাপ্তানি বিভাগৰ এটা পথ আৰু এই পথটোৰ আজি ৰাইজে ওলাই আহি জাল আৰু জাকৈৰে তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে, যিহেতু এই ৰাস্তাটোৱে এখন গাড়ী পাৰ হ'বলৈ তেওঁলোকৰ অসুবিধা হয় আৰু এখন এম্বুলেঞ্চ নোসোমায়। ল'ৰা ছোৱালী আচলতে স্কুললৈ যাবলৈ তেওঁলোকৰ ছাত্ৰ ছাত্ৰী স্কুললৈ যাব নোৱাৰে। আজি মোৰ কেমেৰা সতীৰ্থই দেখাব, যিহেতু তেওঁলোকে ৰাইজ ওলাই আহি আজি জাল আৰু জাকৈ মাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। যিহেতু এইটো এটা ৰাস্তা পথ নহয় যেন পুখুৰী হৈ পৰিছে আৰু এই পুখুৰীত আজি জাল আৰু জাকৈ মাৰি তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰু ইয়াতে স্থানীয় ৰাইজসকল আছে, তেওঁলোকৰ কি ক'ব? ক'বলৈ আৰু কিটো বাকী আছে, আপোনাৰ চেনেলৰ যোগেদি আমি ক'বলৈ প্ৰায় সুখী হৈছোঁ যে আমাৰ আটাইতকৈ ভাল লাগিছে আজি এই দিনটো যে আমি প্ৰাক্তন MP তপন গগৈদেৱ আৰু বৰ্তমানৰ বিধায়ক ধৰ্মেশ্বৰ গগৈদেৱৰ আশীৰ্বাদত এই ৰাস্তাত অসম গড়কাপ্তানি পথত মাছ ধৰিবলৈ পাই অতি সুখী হৈছোঁ। আৰু লগতে মই ভাবিছোঁ যে এইটো আজি মাছ ধৰিছোঁ, অলপ বোকাকৈ মাছ ধৰি কাইলৈ পৰহিলৈ আমি হাল বাই ইয়াত খেতি কৰি ৰাস্তা বনাম বুলি ভাবিছোঁ। কাৰণ আমি প্ৰাক্তন MP তপন গগৈদেৱক বাৰম্বাৰ অনুৰোধ জনাইছোঁ। তেখেত আমাৰ স্থানীয় MP, তেখেত MLA হৈ থকাটোও কৈছিলোঁ। তাৰপিছত MP হৈ গ'ল, MP হোৱাৰ পিছত ক'লোঁ আপোনাৰ ধৰ্মেশ্বৰ কোঁৱৰক আমি স্বয়ং ইয়াত স্পটত কৈছোঁ, তেখেতলোকে নিজে দেখিছে। এতিয়া বানপানী সময়ত আহি ইয়াত মানুহৰ ঘৰত ঘণ্টা জুই বহি থাকে আৰু এইপিনে অহা যোৱা ঠেলি থকা গাড়ীবিলাক চাই থাকে, ৰং চাবলৈ ইয়াত বহি থাকেহি। সেইজনে হ'ল কয়লা মাফিয়া বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আৰু তেখেতৰ যদি সৎসাহস আছে, আকৌ এবাৰ MLA হ'বলৈ বিধায়ক হ'বলৈ মন আছে, তেখেতে ৰাইজৰ উন্নয়নৰ কাম কৰক, নহ'লে কয়লা মাফিয়াগিৰি কৰক। আৰু ইয়াৰ জ্বলন্ত প্ৰমাণ প্ৰাক্তন MP তপন গগৈক যেনেকৈ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা কুকু খেদা দিলে, আমি সোণাৰী সমষ্টিৰ পৰা ধৰ্মেশ্বৰ কোঁৱৰক এইবাৰ বিদায় দিবলৈ সাজু হৈ আছোঁ। কিমান দিনৰ পৰা যিহেতু ভুগি আছে আপোনালোকে? আজি 5 বছৰৰ পৰা, এইটো 5 বছৰ হ'ল এইখন চৰকাৰৰ দিনৰ পৰা। এইখন চৰকাৰৰ আগত আমাৰ ইয়াত সকলো ৰাইজকে সোধক, কোনোদিন এনেকুৱা বোকা হোৱা নাছিলে আৰু ইমান জীয়াত ভোগা নাছিলে। আমি আজি বেমাৰী এটা এইপিনে এম্বুলেঞ্চ মাতিলে নাহে, ঠেলাত উলিয়াব নিব লাগিব, ক'লে বোলে আমুকলে উলিয়াই দিয়ক, নহ'লে কাণত তুলি নিব লাগিব। স্কুললৈ অহা যোৱা ল'ৰা ছোৱালীক দেখিছে আপোনালোকে, এই ল'ৰা ছোৱালী আহিব নোৱাৰে, বৰষুণ বোকাত ৰাস্তা, স্কুল বন্ধ হৈছে, কলেজলৈ ল'ৰা ছোৱালী যাব নোৱাৰে, ইয়াৰ পৰা 10 কিলোমিটাৰ ঘূৰি যাব লাগে। মোৰ ঘৰত 2খন টিঙৰ আহিছে, মই যদি নামৰূপলৈ কাৰোবাক নিবলগীয়া হয়, যাবলগীয়া হয়, আপোনাৰ 10 কিলোমিটাৰ ঘূৰি আহিব লাগে। নাহৰালি হৈ টিটলাগড় চাৰিআলি ঘূৰি 10 কিলোমিটাৰ ঘূৰিব লাগে। কিন্তু ইয়াৰ পৰা মোৰ ঘৰ এই ৰাস্তাটোলৈ 200 মিটাৰ, মোৰ ঘৰৰ পৰা মেইন ৰাস্তাটোলৈ ওলাবলৈ 200 মিটাৰ। এই 200 মিটাৰ পৰা কাৰণে মই 10 কিলোমিটাৰ ঘূৰি আহিব লাগে। গতিকেলৈ আমি বিধায়কক অনুৰোধ জনাইছোঁ, বৰ্তমানেও আজিও অনুৰোধ জনাইছোঁ তেখেতক, এই ৰাস্তাটো বনক, নহ'লে ফিচাৰীখন দি দিয়ক, মাছ মেলক, নহ'লে আমি ইয়াত খেতি কৰিম আৰু পথ বন্ধ কৰিম। হয়, আচলতে স্থানীয় ৰাইজে তেওঁলোকে খুব উজাৰিছে আৰু ইয়াতে এগৰাকী বাইদেউ আছে, বাইদেউৰ সৈতে কথা পাতিম। কি ক'ব? বাইদেউ ক'বলৈ কি আছে, দেখিছে আপোনালোকে, আহিছে আগতো আৰু বিধায়ক মহোদয়ৰ সৈতেও আহিছে, আমাৰ ইয়াত প্ৰায় আহিয়ে থাকে, দেখিছে। এতিয়া আজি এমাহ হোৱাই নাই চাগে বানপানী হৈছিলে, বানপানী চাবলৈ আহিছে বিধায়কসকল। তপন গগৈটো আমাৰ ইয়াত স্থানীয় বুলিয়ে ক'ব পাৰি, প্ৰায় আহিয়ে থাকে। এইটো ৰাস্তাই তেওঁ অহা যোৱাও কৰে আৰু কি কয়, এতিয়া এনেকুৱাই মানে হৈছে আমাৰ ইয়াত স্কুল সৰু ল'ৰা ছোৱালীবিলাক স্কুল আহিবলৈ দিগদাৰ হৈছে। এজাক বৰষুণ দিলে সিহঁতে স্কুল নাযাওঁ বুলি কয়, মা মই স্কুল নাযাওঁ, সেই গাঁতটোত সোমাই পৰোঁ। সেইখিনি অসুবিধা পোৱাৰ কাৰণে ল'ৰা ছোৱালী স্কুল যাবলৈ টান পায়, কণ ল'ৰা ছোৱালীবিলাক। তাৰপৰা কি হৈছে, ডাঙৰ ল'ৰা ছোৱালীবিলাকতো যাবই লাগিব, কলেজ ক্ষতি কৰিব নোৱাৰে। সিহঁতি সেই যেনে তেনে লং পেণ্ট এখিনিলৈকে কোচাই কৰি যেন তেন এডোখৰ যায়, গৈ পেনি আকৌ হৈ ক'ৰবাত আকৌ ভৰি হাত ধুই সিডোখৰ আকৌ ভালকৈ যায়। আকৌ গৰ্ভৱতী মহিলা আৰু বুঢ়া বুঢ়ী তেনেকৈ বেমাৰী আছে, সিহঁতেও সেই পটককৈ বেমাৰ হ'লে এখন এম্বুলেঞ্চ মাতিব নোৱাৰি। এম্বুলেঞ্চে কয় যে আপোনালোকৰ জেগাত সোমাব নোৱাৰি, যে আপোনালোকৰ এনেকুৱা ৰাস্তা, আপোনালোকে এইখিনিলৈকে ওলাই দিয়ক, আমাক নামৰূপলৈকে উলিয়াই দিয়ক, তাৰপিছত আমি সিডোখৰ আমি নিব পাৰিম। এতিয়া এইখিনিৰ পৰা এইখিনি এতিয়া উলিয়াবলৈ আমাৰ দিগদাৰ হয়, কান্ধত নিবলগীয়া হয় বেমাৰী, নাইতো ঠেলা আনিব হয়, ঠেলাও সোমাই যায়, ঠেলা কিমান ঠেলিব। আৰু অজানিতে আহে গাড়ীবিলাক, সিহঁতৰ কি হয়, গাড়ী একদম ফচি একেবাৰে বেয়া হৈ যায় গাড়ী। আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া ৰাইজে দেখি আহি গাড়ী ঠেলি উদ্ধাৰ কৰি সিহঁতক পঠিয়াই দিয়ে, তেনেকুৱা অৱস্থা হৈছে। এই বিধায়ক মহোদয়ক আমি অনুৰোধ কৰিছোঁ, অতি সোনকালে যে এই ৰাস্তাটো আমাক বনাই দিয়ক। হয়, আৰু এজন শিক্ষক উপস্থিত আছে, তেওঁৰ সৈতে কথা পাতিম।
যে আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ চেনেলটোক যে আমি এই ৰাস্তাটোত সৰুৰ পৰা ডাঙৰ হ'লোঁ যে এই ৰাস্তাটো প্ৰায় আগতে 5 বছৰমান আগত ৰাস্তাটো ভাল আছিলে যেতিয়া এই ৰাস্তাটো মেইন ৰাস্তাটো হৈ গ'ল নাৰু সংযোগী ৰাস্তাটো হৈ গ'ল মেইন ৰাস্তাটো এতিয়া ৰাস্তাটোত মানে অহৰহ মানে শ্বৰ্টকাট হয় ৰাস্তাটো গাড়ী অহৰহ অহা যোৱা কৰি পিনে মানে ৰাস্তাটো বাৰিষা দিনত ৰাস্তাটো বেয়া কৰি পেলায় গতিকে আমি গাঁৱৰ ৰাইজে 2 বছৰমান গাঁৱৰ মানুহৰ পৰা চান্দা উঠাই পিনে 2 বছৰ বনালোঁ এই বছৰ আমি কাৰো ওচৰত হাত পাতিব পৰা নাই যে মানুহৰ ওচৰত যে বৰুৱা চালি সোণাৰী আপোনাৰ বৰহাট প্ৰত্যেক অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাক নাৰু মডেল হাইস্কুললৈ অহা যোৱা কৰে কিন্তু এতিয়া বৰ্তমান এই ৰাস্তাটোৱে কোনো পথ পথটো অহা যোৱা কৰিব পৰা অৱস্থাত নাই সেই গতিকে আমি কওঁ যে স্থানীয় বিধায়কক অতি সোনকালে আমাৰ ৰাস্তাটোত অন্ততঃ কেইগাড়ীমান শিলগুটি পেলাই পিনে হ'লেও মানুহবিলাক অহা যোৱা কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যেন ইয়াকে কয় হয় আৰু এজন ব্যক্তি ইয়াত উপস্থিত আছে তেওঁ যেহেতু জাল মাৰি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব আজি জাল মাৰিবলগীয়া হ'ল যে আপোনালোকৰ এই ৰাস্তাটো এনি নিউজৰ হৈ ধন্যবাদ আপোনালোকলৈ আৰু চৰকাৰক এটা কথা ক'ব বিচাৰোঁ যে আজি ইমান দিনে আজি আমি 8 বছৰ আপোনাৰ আমাৰ স্থানীয় এজন আছিলে তপন গগৈ বৰুৱা চালি বিমলাপুৰত ঘৰ তেখেতৰ বৰহাটলৈ বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ 18-20 কিলোমিটাৰে হ'ব ইমানখিনি ওচৰত থকা স্বত্তেও তেখেতে এইটো ৰাস্তাই অহা যোৱা কৰে নামৰূপলৈ 8 বছৰ দিনৰ ভিতৰত 3 বছৰ তেওঁ বিধায়ক হৈ থাকিলে তেতিয়াও এই দেখিছে আমি ৰাইজে জনাইছিলোঁ তেখেতক জিকাইছিলোঁ ভোট দি আমাৰ উন্নয়নৰ কাৰণে কিন্তু উন্নয়ন নহ'ল অৱনতি হ'ল এতিয়া 5 বছৰ দিন তেখেতে MP হ'ল বিধায়ক হৈ দিল্লীত বহি থাকিলে কিন্তু গাঁৱৰ ৰাইজৰ নিজৰ স্থানীয় ৰাইজৰ কি অৱস্থা হৈছে সেইখিনি কথা তেওঁক অনুভৱ কৰিবলৈ সময় নহ'ল আমি বাৰ বাৰ জনোৱাৰ পিছতো তেখেতে কোনো কথাতেই গুৰুত্ব নিদিয়ে তাৰপিছত তেখেতক ঘৰলৈ গ'লে কেতিয়াবা লগো পোৱা নাযায় ঘৰত কৈ থৈ আহিলে কয় কি আমি নাজানো গতিকে তেনে অৱস্থাত তেখেতৰ মিছেছৰ ঘৰ আমাৰ ওচৰতে একেবাৰে তেখেতে ইয়াৰ পৰাই বিয়া কৰাইছে আজি তথাপিতো তেখেতে এইফালে অহা যোৱা কৰি জনাৰ পিছতো এই 8 বছৰ দিনত তেওঁ একো নকৰিলে তাৰপিছত ধৰ্মেশ্বৰ কোঁৱৰ আছে আমাৰ বিধায়ক আমাৰ সোণাৰী বিধায়ক হয় তেখেত কিন্তু এইফালে কেইবাদিনো আহিছে কেইবাবাৰো আহিছে তেখেতকো কোৱা হৈছিলে তেখেতেও কয় কি মই ধৰি দিছিলোঁ বিভাগে কাটি দিয়ে এজন বিধায়ক বা এজন মন্ত্ৰীতকৈ ওপৰত আৰু কোনোবা আছে নেকি কাটিব পৰা তেওঁলোকে আচলতে স্ব ইচ্ছা কৰি নিদিওঁ বুলি নিদিয়ে দিয়া নাই ৰাইজক অৱমাননা কৰিছে তেওঁলোকে কাক লৈ পিনি তেখেতলোকে চৰকাৰ বনাইছিলে তো ৰাইজৰ ভোট লৈ পিনিয়ে বনাইছিলে চৰকাৰ কিন্তু ভোটৰ সময়ত আহে ভোট বিচাৰিবলৈ কিন্তু কামৰ সময়ত আহিবলৈ নিবিচাৰে লাজ পায় তেওঁলোকে আৰু 2 দিনমান আছে ইলেকশ্যন আহিব এতিয়া আকৌ আহিব পদুম ফুল বোকাত ফুলিব যে সেইকাৰণে বোকা কৰি দিছে পদুম ফুল ৰাইজে চিনটো পাহৰিব তেখেতলোকৰ গতিকে পদুম ফুল বোকাতহে ফুলে গতিকে বোকা হ'ব লাগিব তেতিয়াহে তেওঁলোকে পদুম ফুল ফুলাব পাৰিব সেই উদ্দেশ্যে হয়তো বোকা কৰাইছে নহ'লেনো কিয় কৰাব জনপ্ৰতিনিধি হৈ পিনি যদি ৰাইজৰ হিতৰ কাম নকৰে তেতিয়াহ'লে তেনেকুৱা এজন জনপ্ৰতিনিধি কি প্ৰয়োজন আছে আমাৰ গতিকেলৈ আমি বিশেষ ক'বলৈ নাই এই অঞ্চলটোৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে ছাত্ৰ ছাত্ৰীৰ পৰা স্কুল কলেজৰ বেমাৰী ৰোগী প্ৰসূতি সমস্তৰে অসুবিধা আমাৰ তিতলাগড়ত এখন ITI স্কুল খুলি দিলে নামৰূপৰ নাহৰকটীয়া ল'ৰা ছোৱালীও এইটো ৰাস্তাই অহা যোৱা কৰে কেইবাদিনো পৰিছে বোকা লাগি ঘূৰি গুচি গৈছে কেইবাজনো ল'ৰা পৰিছে আমাৰ ইয়াৰ পৰাতো নামৰূপ কলেজলৈ যোৱাখিনিতো আছেই নামৰূপৰ BVFCL এখন চেণ্ট্ৰেল স্কুল আছে আৰু এখন মডেল স্কুল আছে মডেল হাইস্কুল চেণ্ট্ৰেল স্কুল আছে নামৰূপ কলেজ আছে তালৈ বিভিন্ন ল'ৰা ছোৱালী অহা যোৱা কৰে বৰহাট বৰুৱা চালিৰ পৰা সেইখিনি কেইবাদিনো পৰিছে কেইবাজনো ল'ৰা ঘূৰি গৈছে আমি কি কৰিম আমিতো আৰু কেতিয়াবা অকণমান বাইকখন ধৰি দিব পাৰোঁ অন্যতো একো কৰি দিব নোৱাৰোঁ তেনে অৱস্থা হৈছে গতিকেলৈ আমি আৰু বিধায়কক কি জনাম বিধায়ক মহোদয় আৰু চৰকাৰলৈ এটাই অনুৰোধ থাকিলে আৰু পাৰিলে তেওঁলোকে ৰাস্তাটো বনাই দিয়ক নহ'লে খান্দি এটা ফিচাৰী বনাই দিয়ক আমি মাছ পুহি পিনি মাছ পালনৰ পইচাৰে আকৌ বনাই ল'ম ৰাস্তাটো হয় আচলতে ৰাইজ ওলাই আহি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে এটা পথ নহয় যেন পুখুৰী সদৃশ হৈ এটা মাত্ৰ 500 মিটাৰ এই পথটো বনাবলৈ তেওঁলোকৰ কোনো এজনো জনপ্ৰতিনিধি আচলতে চকু নপৰিলে আৰু এই 500 মিটাৰৰ কাৰণে তেওঁলোকে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন এনিভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ
মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ